শম্ভু, জয় শিব শম্ভু। দৈত্য রানী কায়া ধরে জয় হোক। নালাগে নালাগে দেবী, পূজা অর্চনা মুখ একোৱেই নালাগে। তোমাৰ এই মংগলৰ বাবে এই বিপ্ৰ চাপিছে ওচৰে। শুনা শুনা দৈত্য পটেশ্বৰী, ব্ৰহ্মাকে তপস্যা কৰি তোমাৰ স্বামীয়ে হয় তোমাৰ স্বামীয়ে হেৰুৱালে নিজ প্ৰাণ নিজৰি দুখ। শুনা ৰাণী, বিপ্ৰৰ মুখে কদাপিতো অসত্য কথা নকয়। ব্ৰহ্মাকে তপস্যা কৰিবলৈ যাওঁতে নিজ চকুৰে মই দেখি আহিছো তোমাৰ স্বামীক। তোমাৰ স্বামী দেহাত উই পৰুৱাই ঢাকি পেলালে। ইমানৰ পাছতো জানো জীৱিত থাকিব তোমাৰ স্বামী? নাকান্দিবা ৰাণী, স্থিৰ হোৱা। তোমাৰ গৰ্ভতে দানৱৰ সন্তান আছে। তুমি এই সন্তানৰ মান ৰাখিব লাগিব। আৰু তোমাৰ সহায়ৰ বাবে এই দেৱৰাজ পুৰন্দৰো চাপিছে ওচৰে। দেৱী, ভুল ভাবিছা ৰাণী। দানৱকে দেৱতাই কেতিয়াও শত্ৰু ৰূপে নকৰে বিচাৰে। কিন্তু কি কৰিবা ৰাণী, দানৱেহে বাৰে বাৰে স্বৰ্গতে কৰিছে বিপৰ্যয়। আৰু শুনা ৰাণী, তুমি যাকে বিপ্ৰ বুলি ভাবিছা, এই মই দেৱ পুৰন্দৰে। আহা ৰাণী, তোমাকে লৈ যাওঁ মই স্বৰ্গপুৰলৈ। রানী মাতা মাতা রানী উচ্চস্বৰে সকলোকে মাতা প্ৰহৰী আৰু এই সকলোবোৰ ধৰাত জীৱিত নাই আহা আহা ৰানী লৈ যাও মই তোমাকে
স্বর্গপুরলৈ মাতা নারায়ণ 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 বাহব পৰস্তি শৰণৰ দৰে কাৰ্য নাৰায়ণ অতি অশুভনীয় দেবর্ষি বাহব তার আগে চাই লোৱা কোন এই দৈত্য রমণী ব্রহ্মাকে তপস্যা কৰি হিৰণ্য কশিপুৰে হেৰুৱালে নিজ প্ৰাণ নিজৰি দুখতে আৰু তেওঁৰেই পত্নী এই কায়া ধুৰাণী বৰ্তমান গৰ্ভস্থ সন্তান সম্ভৱা এই গর্ভ নষ্ট কৰি সমুলঞ্চে দানৱৰ নাম লুপ্ত কৰো এই ধৰাৰি পৰা চমৎকার ও চমৎকার উদ্দেশ্য তোমার তুমি তো নাজানাই বাখব তুমি যাক হৰণ কৰিব লৈছা তেওঁৰ গৰ্ভত আছে এক নিষ্পাপ শিশু বাখব মহান বৈষ্ণৱ পুণ্য ভাগৱত ক্ষমা করক দেবর্ষি বাহব নারায়ণ ক্ষমা করা রানী না জানি নশুনি বহুতে করিলু ভুল দেবর্ষি মই আহিলো বাহব নারায়ণ 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 দেবী রানী হে রাম কৃষ্ণ জিতু এ হততে সুমৰে তাৰ আৰ কাক ভয় সকল ধৰ্মৰ উপৰে বসিয়া এ ৰাম নাম প্ৰকাশ হয় এ হৰিত হৰণ হেনো আজি তুজন এ হৰিৰ চৰিত্ৰ শ্ৰৱণ কীৰ্তন কৰে বলা ৰাণী হিৰণ্যকশিপুৰ অহালৈকে তুমি মোৰ কক্ষতে নবাব স্থান বলা আহা দেৱী আহা দেৱী ব্রহ্মদেবায় নমঃ ওম ব্রহ্মদেবায়
ব্রহ্মদেবায় নমঃ। ওম ব্রহ্মদেবায় নমঃ। ব্রহ্মদেবায় নমঃ। আচৰিত অতি আচৰিত অনাহাৰে অনিদ্ৰাৰে সহস্ৰ বছৰে ধ্যানত মগ্ন এই হিৰণ্যকশিপুৰ শৰীৰৰ মাংস পেশীও মিলি গ'ল মাটিৰ লগত, তথাপিও নাই যেন তাৰ অলপো ভূক্ষেপ। ধন্য ধন্য তই হিৰণ্যকশিপুৰ, সৃষ্টিকৰ্তা ব্ৰহ্মাই আজি নিজেই পৰাজয় কৰিছো স্বীকাৰ। চকু মেলা বৎস, তুমি যা গত বছৰে কৰি আছা ধ্যান, তেওঁৱেই মই সৃষ্টিকৰ্তা ব্ৰহ্মা, নিজেই চাপিছো ওচৰ। কোনে মোৰ তপস্যাত জন্মালে ব্যাঘাত? চকু মেলা বৎস, প্রভু, তুমি এই তেন্তে হিরণ্যর প্রাণর দেবতা। হে ব্রহ্মদেব, নকলেও বুঝিছা এই কঠোর তপস্যার উদ্দেশ্য। তথাপিও প্রভু, হদিশা যেতিয়া কখনা দিয়ামুখ অমরত্ব দান। অমৰত্বৰ বাহিৰে যিহকেই খোজা দিম মই, দিলো প্ৰতিশ্ৰুতি তোমাক। হে ব্রহ্মদেব, ইমানেই যদি করুণা তোমার, দিয়ামুখ তেন্তে এই বরদান। স্বর্গ, মত্ত, জল, স্থল, আকাশ, পাতাল, কত হয়েছেন মোর নহয় মরণ। সক্ষ, রক্ষ, নাগ, নর, গন্ধর্ব, কিন্নর, পক্ষ, পক্ষী, কারোয়ে হাতচ্ছেন মোর নহই মরদ। নহয় অস্ত্র, নহয় অস্ত্র, দেবতার হত হত বজ্রঘাতেও ভেদ করিব নরে কিরণ্যর অভেদ্য বাহু। হে ব্রহ্মদেব, দিন রাতি কিংবা ঘরের ভিতরে অথবা বাহিরে গভীর নিদ্রাতু নহইছেন মরণে হিরণ্য কক্ষিপুর। প্রদান প্রদান কর প্রভু মুখ এই দান। যদিও দুৰ্লভৰ কৰিলা কামনা, তথাপিতো দিলো মই অকপতে তোমাক তথাস্তু। যোৱা বৎস ময়ো যাওঁ নিষ্ঠানে। বিধাতার অখিক নির্মলে নত হিরেময় করিল গ্রহণ। অমরত্ব, 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 দেবতার অমরত্ব। এই অমমূল অভেদ্য তমাচ আজি অন্তে, আজি অন্তে মহামৃত্যুঞ্জয়ে হিরণ্য কক্ষিপু। মৃত্যুঞ্জয় হিরণ্য কক্ষিপু।
প্ৰৱেশিলা সভা মাজে প্ৰহ্লাদ মাৰ সংগে চলে দৈত শিশু অতি সংগে চলে দৈত শিশু অতি মতে পাইলা গয়া সভাৰ ৰাম হৰি ৰাম হৰি বোলানি ৰাম হৰি ৰাম হৰি বোলানি থাক 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 হিতা থেই তাক হিতাও হিতি তাক হিতি থেই হিরা হেই দাদা আৰু ভাইহঁত প্ৰহ্লাদ সৌজে দেখিছা শাৰী শাৰী গছ লতিকা স্ফটিকৰ ধাৰ যেন নিৰ্মল পানীৰ সৰোবৰ আৰু তাত মুকলি মনে চৰি থকা ৰাজহংস এইবিলাক বাৰু কোনে সৃজন কৰিছে কোৱাচোন বাৰু ভাইহঁত প্ৰহ্লাদ দাদা নিচেই কৰা আমাৰ ৰাজ্যত যিমানবোৰ বস্তু আছে সেই সকলোবোৰ দেখোন আমাৰ প্ৰজাগণেই সৃজন এই কৰিছে কথা সঁচা নহয় দাদা গছ বন পশু পক্ষী সকলোকে সৃজন কৰা একোজন গৰাকী আছে তেওঁকে ভাইহঁত ঈশ্বৰ বোলা হয় বাৰু এতিয়া সেইবোৰ কথা বাদ দিয়া ব'লা ভাইহঁত আমি ধনুকালৈ মৃগয়ালৈ যাওঁ বিলত চৰি থকা হাঁহবিলাক এটা এটাকৈ মাৰি কিমান যে ভাল লাগে নহয়নে বাৰু বন্ধুহঁত ঠিক কৈছা ভাই ব'লা ভাই প্ৰহ্লাদ আমি সকলোৱে মৃগয়ালৈ যাওঁ ভাইহঁত মৃগয়া কৰা বনৰ পশু পক্ষী বধ কৰা মহাপাপ তোমাক মোক যিজন ঈশ্বৰে সৃজন কৰিছে সেই পশু পক্ষীবিলাককো একেজন ঈশ্বৰে সৃজন কৰিছে গতিকে ভাইহঁত ঈশ্বৰে সৃজন কৰা সকলো জীৱকে নিজৰ জীৱন যেন জ্ঞান কৰিব লাগে ভাই প্ৰহ্লাদ তোমাকনো এইবোৰ কথা কোনে শিকাইছে এইবোৰ কথা কোনেও শিকাব নালাগে দাদা এইবোৰ কথা চিন্তা কৰিলে নিজেই শিকিব পাৰি গতিকে ভাইহঁত সকলোৱে পবিত্ৰ হৰিনাম গাবলৈ যত্ন কৰা তেতিয়া ঈশ্বৰে আমাক কৰোণা কৰিব ঈশ্বৰক চিন্তা কৰিবলৈ প্ৰথমতে কি শিক্ষা কৰিব লাগে জগত কৰ্তা ঈশ্বৰক চিন্তা কৰিবৰ কাৰণে প্ৰথমে তেওঁ অনন্ত মহিমা কীৰ্তন কৰিব লাগে কাৰণ হৰি নামৰ বাহিৰে জগতত কোনো বস্তুৱে
ঈশ্বৰক পাব নোৱাৰি। গতিকে ভাইহঁত সকলোৱে পবিত্ৰ হৰিনাম গাবলৈ যত্ন কৰা। ঈশ্বৰে আমাক কৰোণা কৰিব। তুমিনো এইবোৰ কথা ক'ত শিকিলা? কোনে শিকালে তোমাক? এইবোৰ কথা কোনেও শিকাব নালাগে দাদা। শুদ্ধ মনে শুদ্ধ চিত্তে ঈশ্বৰক চিন্তা কৰিলে তেওঁ অনন্ত মহিমা কীৰ্তন আপোনা আপুনি ওলাই আহিব। বাৰু ভাইহঁত, এতিয়া কথা পাতি থাকিলে মৃগয়া কৰা সময় পাৰ হৈ যাব। প্ৰহ্লাদ, তুমি আমাৰ লগত যাবানে? যদি যোৱা ব'লা, আৰু যদি নোযোৱা তেন্তে ইয়াতে মনৱাৰি বহি থাকা। মোক ক্ষমা কৰিবা ভাইহঁত, মই মৃগয়া কৰিবলৈ যাব নোৱাৰোঁ। তোমালোক যোৱা, মই ফুলনিৰ মাজে মাজে খেলি ফুৰিম। তুমি থাকা তেন্তে, আমি যাওঁ। ব'লা ভাইহঁত, আমি মৃগয়ালৈ যাওঁ। ব'লা ব'লা। কৃষ্ণৰ শৰণ চিন্তি বেক হৃদয়ত
সমস্তভূতত ইমান সুন্দৰ এই গীত সেই গীত যেন মই ক'ৰবাত কাহানি বা শুনিছিলোঁ কৃষ্ণৰ চৰণ চিন্তি বেক হৃদয়ত আচন্ত হৰি সমস্তভূতত কোন তুমি সুন্দৰ বালক আৰু এই ৰাজ উদ্যানৰ মাজত তুমি অকলে অকলে কি কৰি আছা মই দৈত্যৰাজ হিৰণ্যকশিপু পুত্ৰ নাম মোৰ প্ৰহ্লাদ প্ৰহ্লাদ পিছে আপুনি বাৰু কোন আপোনাৰ এই মুখৰ গীতবিলাক ইমান সুন্দৰ নাৰায়ণ এই গীত গাবলৈ মোকো শিকাবনে দেই বাছা প্ৰহ্লাদ আমি হৈছোঁ দেশে দেশে ঘূৰি ফুৰা এক সন্যাসী আৰু যাৰ পিন্ধিবলৈ এপদ বস্ত্ৰ নাই খাবলৈ এমুঠি অন্ন নাই তেনে লোকেহে হৰিনাম গুণানুকীৰ্তন কৰি ঘূৰি ফুৰে তেনেস্থলত তুমি হলা দৈত্যৰাজ হিৰণ্যকশিপুৰৰ পুত্ৰ তোমাকনো হৰিনামৰ কিয় প্ৰয়োজন বাছা ৰজাৰ ল'ৰা হ'লে বাছা হৰিকীৰ্তন ল'ব নাপায় বুলি আপোনাক কোনে ক'লে দেই নাৰায়ণ নাৰায়ণ ৰজাৰ ল'ৰা হ'লে হৰিনাম গুণানুকীৰ্তন কৰিব পায় কিন্তু তোমাৰ পিতৃয়ে এই কথা গম পালে তোমাক জানো খং নকৰিবনে মোৰ পিতৃ ঈশ্বৰক মহাসত্য বুলি ভাবিছে কিয় নাৰায়ণ তেওঁকো জানো সি একেজন ঈশ্বৰে সৃজন কৰা নাই নাৰায়ণ নাৰায়ণ হয় বাছা সকলোকে একেজন ঈশ্বৰে সৃজন কৰিছে কিন্তু তোমাৰ পিতৃয়ে এই কথা কেতিয়াও মানি নলয় তাৰ বাবে আপুনি চিন্তা নকৰিব দেই বাছা মই মোৰ পিতৃক এই কথা কম নাৰায়ণ তেওঁ মোৰ কথা নিশ্চয় শুনিব কাৰণ কাৰণ তেওঁ মোক বৰ মৰম কৰে নাৰায়ণ নাৰায়ণ বাছা মই সকলো বুজিব পাৰিছোঁ বাৰু এতিয়া ব'লা মই তোমাক হ্ৰদৰ পাৰতে 2-4টা হৰিনাম গীত শুনাই দিম বলক দেই দেৱ বাছা আপুনি বাৰু মোৰ এক চিনি পায়নে বাছা প্ৰহ্লাদ তুমি এই কথা বাৰু কিয় সুধিলা কাৰণ মই যেতিয়া মাতৃৰ গৰ্ভত আছিলোঁ নাৰায়ণ তেতিয়া আপোনাৰ এই মুখৰ খোৱা লাগি আৰু এই বিনাৰ চংকা মই শুনিছিলোঁ নাৰায়ণ নাৰায়ণ বাছা প্ৰহ্লাদ আমি দেখি দেখি হৰিনাম গুণানুকীৰ্তন কৰি ঘূৰি ফুৰোঁ কেতিয়াবা ক'ৰবাত চাগে নিশ্চয় শুনিবলৈ পাইছে বাৰু প্ৰহ্লাদ আমি প্ৰথমে হৰিক স্মৰণ কৰি লওঁ তাৰ পাছত মই তোমাক হৰিনাম গুণানুকীৰ্তন কৰিবলৈ শিকাই দিম হ'বনে হ'ব দেই আহা রাম নমো ভগবতে বাসুদেবায় ওম নমো ভগবতে বাসুদেবায়
কৰাচোন প্ৰহ্লাদ এবাৰ গাইছোঁ ওম নমো ভগৱতে বাসুদেৱায়া। সুন্দৰ সুন্দৰ প্ৰহ্লাদ তুমি পাৰিছা তুমি নিশ্চয় পাৰিবা এ হৰি নামে গোৱাচোন গোৱাচোন হৰি নামে হৰি নামে। সুন্দৰ বাচা প্ৰহ্লাদ সুন্দৰ এ হৰি নামে এ হৰি নামে এ হৰি নামে এ হৰি নামে কৰি আছে জগতকো গোৱাচোন এবাৰ গোৱাচোন এ হৰি নামে এ হৰি নামে হৰি নামে হৰি নামে এ হৰি নামে হৰি নামে হৰি নামে হৰি নামে কৰি আছে জগতকো এ হৰি নামে কৰি আছে জগতকো বলা বাছা আমি যাওঁ গুৰুদেৱ হৰিকাৰাত হৰি নামে কৰি আছে জগত উদ্ধাৰ। ও হরি রাম
পিতা বৎস প্রহ্লাদ পিতা তুমি বলে সেরে ঘরে ফিসারি গৈছিলা পালা জানো লগ বৎস প্রহ্লাদ পিতা এই কথা তোমাক কোনে ক'লে মইতো কোনোদিন হৰিৰ নাম উচ্চাৰণ কৰা নাই পিতা বৎস প্ৰহ্লাদ সেরে ঘরে নাম উচ্চারণ করিলে বিপদ বিঘিনি আতরি পলা প্ৰহ্লাদ পিতা এই শিক্ষা তুমি ক'ত পালা বাছা শুনা বাছা প্ৰহ্লাদ হৰি মোৰ চিৰ শত্ৰু সেইবাবে আজিৰ পৰা তুমি হৰিৰ নাম কোনোদিনে উচ্চাৰণ নকৰিবা পিতা জগতত কোনো কারো শত্রু নহয় আৰু কোনো কারো মিত্রও নহয় প্ৰহ্লাদ সেয়ে পিতা সেরে ঘরে শত্রু জ্ঞান নকৰিবা প্ৰহ্লাদ তেওঁ মঙ্গলময় তেওঁ করুণাময় স্তব্ধ হ প্ৰহ্লাদ স্তব্ধ হ পুত্ৰ হৈ পিতৃবাক্য অমান্য কৰিলে পুত্ৰ বুলি শিশু বুলি তোক মই নকৰিম ক্ষমা পিতা সেরে ঘরে তোমার মোর সকলোৰে পৰম পিতা প্ৰহ্লাদ তহৰি পৰম পিতাক সত্য জ্ঞান কৰাৰ যেন পাপ নহয় প্ৰহ্লাদ খুব সম্বৰণ কৰা পিতা জগত পিতা শ্ৰীহৰিক সত্য জ্ঞান কৰি মহাপাপ লিপ্ত নহবা পিতা প্ৰহ্লাদ পিতা ঐ কয়াদ কি চাই আছ পুতলাৰ দৰে লৈ যোৱা তোমাৰ এই নিৰ্গুণ প্ৰহ্লাদক নতুবা আজি ঘটিব মহা অতন্তৰ বুজিছো ভালদৰে কোনোবাই অতিৰ চতুৰভাৱে আহি প্ৰহ্লাদৰ কৰ্ণতে সেই পাখণ্ডৰ হৰিৰ নাম শ্ৰৱণ কৰিছে কিন্তু এইবাৰ সতৰ্কময় দৈত্যপতিৰ জয় হওক শুন হেৰা শুক্ৰতনৈ খণ্ডৰ অমুক মোৰ পুত্ৰ প্ৰহ্লাদৰ লগত কোনোবাই অতি চতুৰভাৱে আহি সেই পাখণ্ডৰ হৰি নাম অতি গোপনভাৱে শ্ৰৱণ কৰাইছে গতিকে শুনা তোমালোক দুয়োজনে যত মানে আছে এই দানৱ কুলত শিশু বাল্য লগতে প্ৰহ্লাদৰ লগতে সকলো বালককে তোমালোক দুয়োজনে বামানয় শাস্ত্ৰত কৰিবা দীক্ষিত এই আদেশ তোমালোকক মই কৰিছো পালন অ' ভাই অমৰ্ক দাদা সেইফালে ৰাজসভাত মহাৰাজক চিন্তিত দেখি সেই কামটোত বাৰু হয়ভৰ দিলোঁ হয় তাকে অ' ভাই অমৰ্ক যদিহে আমি কাম ভাগ কৰিব নোৱাৰোঁ মহাৰাজে বাৰু আমাৰ দুয়োকে মানুহ কৰি ৰাখিবনে নাই দৈত্যপতিৰ আদেশ হেৰা কিবা এটা কৰি ইহঁতক গতি লগাবই লাগিব হেৰা তেওঁলোক যিকোনো ক্ষণত আহিব পাৰে প্ৰণাম গুৰুদেৱ প্ৰণাম 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 আমি তোমালোকলৈকে বাট চাই আছো আজি আমাৰ পৰম ভাগ্য দুজৰা গৰুৰ দৰ্শন লভিলো
বৰ ভাল কথা বাছা প্ৰহ্লাদ আহাচোন আহা সোমাই আহা আহা বাছা আহা আহা সকলোৱে সোমাই আহা আহা সকলোৱে সুন্দৰকৈ বহা দেই আহা তুমি এই বহা দেই ইয়াতে বহি লোৱা সুন্দৰকৈ বহা দেই বাছা প্ৰহ্লাদ এই গুৰুৱে দিয়া সজ উপদেশ মানি চলাটোৱে শিষ্যৰ মূল কৰ্তব্য নহয় জানো নিশ্চয় মহামানী গুৰুজনে হৰি ভক্তিৰ পথত আগবাঢ়িবলৈ উপদেশ দিব আমি কিয় নেমানিম গুৰুদেৱ বৰ ভাল কথা বাৰু তোমালোকে এই আশ্ৰমলৈ কিয় আহিছা গম পাইছানে বাৰু আমি কৈছো শুনা তোমালোকে এই আশ্ৰমতে থাকি একান্ত মনেৰে বামানয় শাস্ত্ৰ অধ্যয়ন কৰিব লাগিব পাৰিবানে পাৰিম গুৰুদেৱ বৰ ভাল কথা পিছে বাছাহঁত গুৰুদেৱ আজি আমি তোমালোকক বামানয় শাস্ত্ৰ অধ্যয়ন কৰাৰ আগতে জুতনি আখৰ লিখিবলৈ শিকাম বাৰু কোৱাচোন পাৰিবানে পাৰিম গুৰুদেৱ বৰ ভাল কথা তেন্তে ভাই অমৰ্ক তুমিয়ে আৰম্ভ কৰাচোন বাছা প্ৰহ্লাদ সকলোৱে ফলিপুথিবোৰ হাতত লৈ লোৱা। উলিয়াই লোৱা দেই হাতত লৈ ল তাৰ পাছত লিখ দৈত্যপতি হিৰণ্যকশিপু হিৰণ্যকশিপু আমাৰ ঈশ্বৰ ঈশ্বৰ শুনিলি নে চবে দৈত্যপতি হিৰণ্যকশিপু আমাৰ ঈশ্বৰ এই বাক্যশাৰী তোমালোকে তিনি শাৰীকৈ আৰু স্পষ্টকৈ লিখিবা ভাল গুৰুদেৱ লিখাচোন ভাই অমৰ্ক তুমি এফালৰ পৰা আৰম্ভ কৰাচোন কিনো লিখিছে ইহঁতে দে হ'ব দে দাদা দাদা অ ই লিখিলে কি লিখিলে কি লিখিলে দৈত্যপতি হিৰণ্যকশিপু বৰ সুন্দৰ লিখিছে এইডোখৰলৈকে ঠিকেই আছিলে অ দৈত্যপতি হিৰণ্যকশিপু আমৰ আচাৰ এই মূৰ্খ দৈত্যপতি হিৰণ্যকশিপু আমাৰ ঈশ্বৰ ই কেনেকে ভেবা লাগি মুখলে চাই আছে দেখিছা হে হেৰ দৈত্যপতি হিৰণ্যকশিপু আমাৰ ঈশ্বৰ শুদ্ধ কৰ দৈত্যপতি হিৰণ্যকশিপু আমাৰ ঈশ্বৰ শুদ্ধ কৰ এতিয়া শুদ্ধ কৰ বাৰু অন্যজনক চোৱা হওক বাৰু তুমি একা উঠাচোন কিনো লিখিলা দিয়া যি দেখিছো এইজনা আয়তকে একো চৰা মানে এই কি লিখিলে হয় এইজনাই লিখিছে লিখিছে বোলে দৈত্যপতি হিৰণ্যকশিপুৰ আমাৰ পাছৰ হয় নি হয় তই দৈত্যপতি কোৱা আকৌ কেতিয়া হ'লে ঐ দৈত্যপতি কোৱা আকৌ তাৰ ৰংগী ভংগী দেখিছানে হে এনেদৰে সি শিষ্য হ'ব হে বহ তাৰ হাঁহি দেখিছা হে একদম চিধা কৰি দিম শুদ্ধ কৰ এতিয়া শুদ্ধ কৰ এইজনাক চোৱাচোন কিনো লিখিলে বাছা প্ৰহ্লাদ লিখিছা লিখা দেই লিখা ইও একে কি ইও একে বোলো কি হ'ল এজন ই লিখিলে
দৈত্যপতি হিৰণ্য কশিপুৰ অঁ আমাৰ এচৰ এইখন দৈত্যপতিক চৰ মাৰিব পৰা হৈ গলি হা শুদ্ধ কৰ দৈত্যপতি হিৰণ্য কশিপুৰ আমাৰ ঈশ্বৰ দেই এতিয়া শুদ্ধ কৰ হয় ভাই মোৰ এইজনক দেখিছানে বাৰু হে কেনেদৰে পাল মাৰিছে হে চোৱা চোৱা চাওঁ নি এজনক কি উঠা লিখিছে ই? উঠা উঠা এইজন সকলোৰে দেখিছোঁ গুৰু ভাল লিখিছে আৰে ইমানেই সুন্দৰ লিখিছে হা এওঁ লিখিছে অঁ কিন্তু কি লিখিছে মই মনিবই পৰা নাই একো লিখাই নাই মনত নৰলে হাঁহি আছে দেখিছা মিচিং মাছা কেনেদৰে হাঁহি আছে সি হে? একদম চিধা কৰি দিম বাহ! লিখ এতিয়াই লিখ তুমি চোৱা এই চোৱা নাই, চোৱা প্ৰহ্লাদক চোৱা মই টোপনি আনি তুমি চোৱা, চোৱা, তুমি সৰু ডাঙৰ মানুহ তুমি মোতকৈ ডাঙৰ নেকি এইটো নাই 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 এইটো তুমি চোৱা নাচাওঁ নাই, নেকি একো নহয় হে? একো নহয় ভাল। চাওঁ জানো। অ' বাছা প্ৰহ্লাদ উঠাচোন তুমি কি লিখিলা লগ বাৰু? গুৰুদেৱ কি হ'ল কি হ'ল কি হ'ল কি হ'ল খালে কি হ'ল ঐ? অ' মৰ্গ ঐ লিখিলে বোলে সত্যৰ সদায় জয় অঁ হয় অ' বাছা তই বাৰু নকৰনে দৈত্যপতিলে ভয় হেৰৌ তই পাগল হৈছ আমাৰ দুজনকনো কিয় সামোৰ খুৱাই লৈছ সাৱধান প্ৰহ্লাদ দৈত্যপতিৰ আদেশ আমাৰ কথা নুশুনিলে বেত্ৰাঘাত পৰ্যন্ত শাস্তি দিয়াৰ অধিকাৰ দিছে গুৰুদেৱ হিয়াত হৰিধামৰ সহন শক্তি থাকিলে আপোনাৰ সহস্ৰ বেত্ৰাঘাতো হৰে নিষ্ফল কৰিব অ' বাছা প্ৰহ্লাদ হে প্ৰকৃততে তুমি কোৱা কথাটো একেবাৰে সত্য কিন্তু প্ৰহ্লাদ তুমি এই ৰাজ্যত তেনে কথা নকবা এই ৰাজ্যত তেনে কৰিলে পাপহে কৰা হ'ব গতিকে তোমালোকে একান্ত মনেৰে বামানয় শাস্ত্ৰ অধ্যয়ন কৰিব লাগিব বাছা প্ৰহ্লাদ তুমি সুন্দৰকৈ অধ্যয়ন কৰিবা দেই বাছা বুজিছা নহয় দিয়া বহা মূৰ্খ ই মাৰিব ইহঁতে আমাক কৈছোঁ আমাৰ মস্তিষ্ক ভ্ৰম কৰিহে মাৰিব আমাক বাৰু তেওঁলোকক অন্য এক কৰ্ম কৰিবলৈ দিয়া হওক নেকি বাৰু বাছাহঁত গুৰুদেৱ আজিলৈ লিখা সামৰিছোঁ আজি এক অন্য কৰ্ম কৰা হওক এতিয়া এজন এজনকৈ থিয় হৈ কৈ যোৱাচোন কোনেনো কি কৰ্ম কৰি ভাল পোৱা কোৱা গুৰুদেৱ অঁ। মই মৃগয়া কৰি ভাল পাওঁ ধনু কাঁড়েৰে চৰাইবোৰ মাৰি বৰ ভাল লাগে মৃগয়া তই বাৰু মৃগটোতকে আগে দৌৰ নেকি পাছে পাছে যাবি দেই বৰ ভাল কথা পাৰিব। বৰ সুন্দৰ পাৰিব পাৰিব তুমি উঠ আকৌ। গুৰুদেৱ মই হাতী পিঠিৰে উঠি বৰ ভাল পাওঁ হাতী ইহে আচল দৈত্যৰ সন্তান ৰজাই তোমাক বৰ ভাল পাব দেই বহা 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 ইহঁতে লিখাত পাল মাৰিল কিন্তু কথাখিনি ঠিকেই কৈছে তুমি একা কৈ যোৱাচোন তৰোৱাল হেৰৌ তৰোৱালখনো দেখোন তোতকে ডাঙৰ উঠাব পাৰ জানো ভাল কথা বহ। দৈত্যৰ সন্তান পাৰিছে, সন্তান পাৰিছে। উঠ আকৌ এইজনা কি কৰে ৰৈ থাকে ক গুৰুদেৱ অঁ। মই ঘোঁৰা উঠি বৰ ভাল লাগে হা মোৰ ডাঙৰকে ক ঘোঁৰা উঠি বৰ ভাল লাগে ডাঙৰকে ক গুৰুদেৱ মোৰ ঘোঁৰা উঠি বৰ ভাল লাগে ঘোঁৰাত পাৰ জানো পাৰনে ৱা লাজ কয় পাৰনে ঘোঁৰাত উঠিব বাছাও পাল মাৰিলে এনেকে নহ'ব
আমিও কিন্তু এলাই পেলাই দিম দেই বহ তই হাঁহি দেখিছা অকল মিচিং ভাষা হাঁহিটা তুমিয়ে সুধি দিয়া দেই এইবিলাক নাই এই মোৰ মইতো মই সুধিলোঁ মই বাছা প্ৰহ্লাদ গুৰুদেৱ তুমি কি কৰি ভাল পোৱা মই হৰিগীত গাই বৰ ভাল পাওঁ অঁ গুৰুদেৱ হৰিগীত মোৰ হৈ খালে মাৰিব ই মাৰিলে বাছা প্ৰহ্লাদ তই বাৰু কিয় আমাক পগলা কৰিছ হয়নে হেৰ সেইফালে তোৰ পিতাৰৰ কঠোৰ নিৰ্দেশ মোৰ মাৰিব আমাক ইহঁতৰ লগত লাগোতে লাগোতে মোৰ একেবাৰে মস্তিষ্ক ভ্ৰম হৈছে গম পাইছানে মোৰ দ্বাৰা আৰু নহ'ব মই অলপ জিৰণি লৈ আহিছোঁ তুমি সকলোকে চোৱা নাযাবা কিন্তু ক'লো হেৰৌ বাছাহঁত এই গুৰুৱে দিয়া উপদেশ কিন্তু সুন্দৰকৈ মানিব লাগিব চবেই ভাল গুৰুদেৱ তহঁতি এটা কাম কৰ তহঁতক লিখিবলৈ যে দিছিলোঁ লিখি থাক ময়ো লগতে খাই আহোঁ কিবা এটা দেই লিখি থাক ভাই প্ৰহ্লাদ আমি হৌ গছজোপা তলতে কালি গোৱা নামটিকে গাওঁগৈ এৰা ভাই প্ৰহ্লাদ আমাৰ বৰ ভাল লাগে ভাইহঁত মই হৰিনাম গাবলৈ এলাহ নকৰোঁ কিন্তু গুৰুদেৱহঁতে খং কৰে বুলিহেনে গাওঁ গুৰুদেৱহঁত অহাৰ আগতে বন্ধ কৰি দিবা হেৰা চোৱাচোন গুৰুদেৱহঁত কিমান দূৰ পালেগৈ ৰ'বা মই চাই আহোঁগৈ গুৰুদেৱহঁত বহুত দূৰ পালেগৈ ভাই প্ৰহ্লাদ আৰম্ভ কৰা ব'ল তেন্তে ভাইহঁত হৰি বোল ভাই হৰি বোল ভাই হৰি বোল ভাই হৰি নামৰ বিনে আউৰ আন গতি নাই হে হৰি বোল ভাই গোৱা ভাইহঁত হৰি বোল ভাই হৰি বোল ভাই হৰি নামে পৰি আছে জগত উদাৰ ঐ জগত উদাৰ হৰি বোল ভাই হৰি বোল ভাই হৰি নামৰ বিনে আউৰ আন গতি নাই হে হৰি বোল ভাই হৰি বোল ভাই হৰি বোল ভাই হৰি নামৰ বিনে আউৰ আন গতি নাই হে হৰি বোল ভাই হৰি বোল ভাই হৰি বোল ভাই হৰি নামৰ বিনে আউৰ আন গতি নাই হে হৰি বোল ভাই অমৰ ক তোক কি কৰিবলৈ কৈছিলোঁ কি কৰি আছ কৰিম বুলিয়ে আহিছিলোঁ হৰিনাম গাবলৈ আহিছ ব্ৰহ্মবধীহঁত হে দৈত্যৰ ৰাজ্যত হৰিনাম গোৱা বৈষ্ণৱ ওলাবলৈ আহিছ এই কথাই কথা নহয় তহঁতক আৰু পাঠদান দিয়া নহ'ব ব'ল তহঁতক ৰজাৰ হাতত গতাই দিয়াহে কথা ব'ল উঠ উঠ ব'ল 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 তই ব'ল
পিতা প্ৰহ্লাদ পিতা তুমি ইয়াত অকলে অকলে কি কৰি আছা হা হা বাছা প্ৰহ্লাদ কোৱাচোন প্ৰহ্লাদ গুৰুৰ গৃহত থাকি অতদিনে তুমি কি শিকিলা কোৱা মোৰ বাছা নয়নৰ মণি শুনা তেন্তে পিতা কোৱা স্থিৰ কৰি মই কোৱা বাছা কীৰ্তন স্মৰণ বিষ্ণু দৰ্শন পদসেৱ আৰু শুনা পিতা দাস্য সহিত বন্দন বিষ্ণুত কৰিবা দেহাৰ্পণ পিতা এই নৱবিধ ভক্তিৰ আচৰণ অতিকে উত্তম স্তব্ধ কুলাঙ্গারে কোন হেরো ব্রাহ্মণ তো নয় এই শিক্ষা তো হতে প্রহ্লাদক করে প্রদান মহাৰাজ মাৰিলেও মাৰক কাটিলেও কাটক কিন্তু এটি কথা নকৈ নোৱাৰো অতিকে অবাধ্য এই প্ৰহ্লাদ কুমাৰ যিমানেই কৰিছো বাৰণ সিমানেই মতলি আহি হৰিৰ নামত মহাৰাজ প্রহ্লাদ পিতা এই কথা সত্যনে সঁচা পিতা সত্য গুৰুজনাৰ কথাত অসত্য বুলিবলৈ সাধ্য নাই প্রহ্লাদ তাৰ উপৰি যে সত্য সেই ভগৱান প্রহ্লাদ এনেস্থলত অসত্য বুলি কওঁ কেনেকৈ হাই মুখ বন্ধ কর প্রহ্লাদ মুখ বন্ধ কর ব্যক্তি হই পুনর্বার তোক মই কৈছো হরি নাম তই উচ্চারণ নকৰিবি হাই উগ্ৰৰ তনয় আৰু খন্দ্ৰ অমৰ্ক ভাবিছিলো তহঁতে ইয়াৰ বাবে উপযুক্ত হবে বুলি কিন্তু আজিহে বুজিছো অপদার্থ তহঁত আদৰ মোৰ সন্মুখৰ পৰা আদৰ পিতা গুৰুদেৱসকলক মিছাকৈ খং নকৰিবা পিতা মইহে শ্ৰীহৰি গীত গাই বৰ ভাল পাওঁ এই প্ৰহ্লাদ পিতা বাৰে বাৰে তোক মই একেটি কথাকে কৈছো হৰিৰ নাম তই উচ্চাৰণ নকৰিবি অতিকে ঘৃণা কৰো মই পিতা শ্ৰীহৰি ঘৃণা কৰিব নাপায় এই তেওঁ মঙলময় তেওঁ করুণাময় এই প্ৰহ্লাদ মুখ বন্ধ কৰ বুজিছো ভালদৰে বুজিছো এইবাৰ তই নাপাবি নিস্তাৰ ঘাতক 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 ও হরি অনঙ্গত লৈ যায় পুত্ৰই অবুধ প্ৰহ্লাদক কঠোৰতকৈ কঠোৰ দম হস্তি কৰিবি বিধান সম্বৰো নাৰায়ণে তাকে কেনেদৰে সহায় কৰে নাৰায়ণ নাৰায়ণ ভাই দাদা ইয়াক কঠোৰৰ পৰা কঠোৰ শাস্তি প্ৰদান কৰা যাওক দাদা ভাই
প্ৰথমে ইয়াক হস্তিৰ পাৱত দিয়া হওক। এইবাৰ ইয়াক অস্ত্ৰে প্ৰহাৰ কৰা হওক। নাই ইয়াক মহাৰাজৰ ওচৰলৈ লৈ যোৱা ভাল হ'ব। ইয়াক আমি মুষ্টিৰে প্ৰহাৰ কৰিম। দাদা ইয়াক আমি মুষ্টিৰে প্ৰহাৰ কৰিম। ইয়াক মহাৰাজৰ ওচৰলৈ লৈ যোৱা ভাল হ'ব। বলা বলা দাদা।
ক্ষমা পিতা। কৰিব মহাৰাজ হা? ইয়াক আমি একো কৰিব নোৱাৰিলো মহাৰাজ মহাৰাজ ক্ষমা কৰিব মহাৰাজ আঁতৰ হ তহঁত মোৰ সন্মুখৰ পৰা মহাৰাজ আমি এতিয়া বিদায়হে মাগিলো মহাৰাজ চুপ! এই প্ৰহ্লাদ সঁচাকৈ সুধিছো তোক ক কোনে তোক বাৰে বাৰে সংকটৰ পৰা উদ্ধাৰ কৰিছে পিতা মইতো কোনো সংকটত পৰা নাই সংকটত পৰিছা তুমি প্ৰহ্লাদ! জগত পিতা শ্ৰী হৰিৰ ওচৰত শৰণ লোৱা তেওঁ তোমাক এতিয়াও ক্ষমা কৰিব এই কুলাঙ্গাৰ! আৰু শুনা পিতা সেই হৰিয়ে মোক ৰক্ষা কৰিছে কুলাঙ্গাৰ! তুমি ভুল বুজিছা পিতা হা? সকলোৰে ওপৰত শ্ৰী হৰি ব্ৰহ্মা আদি কৰি সকলো দেৱতাই যাক সেৱা কৰে তেওঁৱেই পৰমেশ্বৰ বিষ্ণু মুখ বন্ধ কর প্রহ্লাদ চাও বাৰু তোক আজি কেনে তোরে রক্ষা করে হে ভাতৃহন্তা নারায়ণে পিতা তুমি তোমাৰ কাৰ্য কৰি যোৱা শ্ৰী হৰিয়ে মোক ৰক্ষা কৰিব এই কুলাঙ্গার দের কয় ক'ত আছে তোর হে শ্রী হরি পিতা কি পিতা অ সমস্ত জগততে ব্যাপী আছে প্ৰভু চক্ৰপাণি প্রহ্লাদ পিতা মই যেনি চাওঁ তেনিয়েই দেখো প্ৰভু চক্ৰপাণি অ পিতা মই যেনি চাওঁ তেনিয়েই দেখো প্ৰভু চক্ৰপাণি এই প্রহ্লাদ তুমি বাৰু যেনি চোৱা তেনিয়েই দেখিছানে শ্ৰী হৰি এই প্রহ্লাদ পিতা মই তেন্তে কিয় দেখা নাই মোৰ হে শিৰ শত্ৰুক দেখিবা পিতা নিশ্চয় দেখিবা শুদ্ধ মনে এই শুদ্ধ চিত্তে এই নাৰায়ণক চিন্তা কৰিলে দয়াময় তেওঁ ধৰিখন এই প্রহ্লাদ তেন্তে দে দেখুৱাই কেনি আছে ভাতৃহন্তা মোৰেই দেৱ নাৰায়ণে মুহূৰ্ততে ধ্বংস কৰি পূৰণ কৰোঁ মই মনৰ হেঁপাহ পিতা মই অসত্য কৰি কোৱা নাই প্ৰহ্লাদ পিতা প্ৰহ্লাদ খোৱা এয়া পিতা এয়া এয়া পিতা ক'ত এয়া পিতা ক'ত প্ৰহ্লাদ এয়া ক'ত শিৰ শত্ৰু দেখিছানে পিতা ক'ত মই কিন্তু মই কিয় দেখা নাই যেনিয়ে চাওঁ তেনিয়েই দেখো প্ৰভু চক্ৰপাণি মই কিয় দেখা নাই প্ৰহ্লাদ কেনি আছে ক'ত আছে মোৰে শিৰ শত্ৰু পিতা প্ৰহ্লাদ মই সত্য কৰি কৈছো প্ৰহ্লাদ পিতা প্ৰহ্লাদ পিতা প্ৰহ্লাদ সৌৱা পিতা স্ফটিকৰ স্তম্ভৰ মাজত ৰৈ আছে দয়াময় শ্ৰী হৰি মোৰ ফালে চাই সৌৱা পিতা স্ফটিকৰ স্তম্ভৰ মাজত ৰৈ আছে দয়াময় শ্ৰী হৰি মোৰ ফালে চাই
প্ৰহ্লাদ পিতা হোচ ভৌতিক স্তম্ভৰ মাজত ৰৈ আছে তোৰ চিৰিখন হয় পিতা ভাতৃসন্তামূল দেৱ নাৰায়ণ হয় পিতা স্ফটিক স্তম্ভৰ মাজত বেশ তেন্তে মুহূৰ্ততে চূৰ্ণাকৃত কৰি স্তম্ভ চাওঁতৰ প্ৰত্যক্ষ প্ৰমাণ পিতা শ্ৰীহৰি অত্যাচাৰ নকৰিবা পিতা আদৰ্শ প্ৰহ্লাদে পিতা পিতা শ্ৰীহৰিক অত্যাচাৰ নকৰিবা পিতা তেওঁ মংগলময় তেওঁ করুণাময় এই প্রহ্লাদ ছা মুস্তি প্রহরে এ মুস্তি প্রহদে নাই পিতা মুহূর্তত সুন্নাকিত করু স্তম্ভ অত্যাচাৰ নকৰিবা সাঁওতার মই পিতা প্রত্যক্ষ প্রমাণ জানাই আতর্হ জানাই আতর্হ কুলাঙ্গার মূল সন্মুখৰ পৰা অত্যাচাৰ নকৰিবা আতর্হ মোৰ সন্মুখৰ পৰা ভাতৃহন্তা শ্ৰীহৰিক অত্যাচাৰ নাৰায়ণ। নকৰিবা পিতা ভাতৃহন্তামূল পিতা দেৱ নাৰায়ণ ভাতৃহন্তামূল দেৱ নাৰায়ণ ভাতৃহন্তামূল পিতা দেৱ নাৰায়ণ অত্যাচাৰ নকৰিবা পিতা নাৰায়ণ ভাতৃহন্তা দেৱ নাৰায়ণ পিতা ভাতৃহন্তা পিতা নাই দেৱ নাৰায়ণ পিতা হে ঘোৰমুঠি ধৰি নৰ সিংহ ভৰিলা বাজ হিমহত ৰাখে কন্দে দেখি দানৱ সমাজ। কোন তই নৰসিংহ মায়াৰ ৰূপ ধৰি আসন ৰাতে হিৰণ্যক দিলি দৰিখন শুন হেৰো হিৰণ্য কক্ষিপু মিলিল প্ৰলয় আজি দানৱ কুলত তোৰ সমেত ধ্বংস কৰি দুৰ্জন দৈত্যক বধ কৰি নিজেই উদ্ধাৰ কৰিম প্ৰিয় ভক্ত বৈষ্ণৱ প্ৰহ্লাদক। শুন হেৰো অত্যাচাৰী অনাচাৰী হিৰণ্য কক্ষিপু ব্ৰহ্ম সত্য এই অনন্ত কোটি ব্ৰহ্মাণ্ডৰ মই এই স্ৰষ্টা সৃষ্টি স্থিতি প্ৰলয়ৰ মই এই কাৰণ আৰু তোক সংহাৰ কৰিবৰ বাবে মই এই দেৱ নাৰায়ণ। নারায়ণ ভাতৃহন্তা দেৱ নাৰায়ণ বেশ তেন্তে মুহূৰ্ততে বধ কৰি তোক ভাতৃহন্তাৰ ওপৰত মই লওঁ প্ৰতিশোধ। মূৰ্খদত্ত মৰণৰ আগমুহূৰ্তত স্মৰণ কৰ ব্ৰহ্মদেৱৰ বৰৰ কথা। সেই ব্ৰহ্মদেৱৰ বৰৰ বাবেই আজি মোৰ এই অভিনৱ আয়োজন। চাহ হেৰো হিৰণ্য কক্ষিপু ভালদৰে চক্ষু মেলি চা। ইটো নুহে দিন নুহে ৰাত্ৰি নুহে আকাশ নুহে পাতাল নুহে অস্ত্ৰে নুহে হস্ত্ৰে নুহে বাহিৰে নুহে ভিতৰে নুহুমই দেৱতা কিম্বা যক্ষ ৰক্ষ আজি
আজি এই কাল সন্ধ্যা নৰসিংহ ৰূপ লৈ মোৰ নখেৰে তোৰ বৈক্ষ বিনাৰী উদ্ধাৰ কৰো প্ৰিয় ভক্ত বৈষ্ণৱ প্ৰহ্লাদক। বেশ পৰিছে মনত মোৰ সেই ব্ৰহ্মদেৱৰ বৰৰ কথা অভিশপ্ত জীৱনৰ সামৰণি পৰি আহিল। বেশ তেন্তে আহেৰো ভাতৃহন্তা দেৱ নাৰায়ণে শুদ্ধ কৰি দেখুৱা তোৰ বলৰ বিক্ৰম। যুদ্ধ দে পূৰ্ণ কৰো ৰণ তৃষ্ণা তোৰ। নারায়ণ ভাতৃহন্তা দেব নারায়ণ।
কৰি কোট সম্বৰণ কৰা তোমাৰ এই ভয়ংকৰ ৰূপ দেখি মই অলপো ভয় খোৱা নাই। মোৰ কোনো অভিলাষ নাই, তোমাৰ চৰণত যাতে সদা মতি থাকে তাকে মই কৰিছোঁ কামনা। বাছা প্রহ্লাদ প্ৰভু দুষ্ট মই তোমাৰ ভক্তিতে কোৱা কোৱা এবে কি বৰ কৰিম প্ৰদান। প্ৰভু, মোৰ পিতৃয়ে তোমাক বহুতো নিন্দা কৰিলে, সেইবাবে মোৰ পিতৃক মহাপাপৰ পৰা উদ্ধাৰ কৰা এই মোৰ মনৰ কামনা। প্ৰভু, এই মোৰ মনৰ কামনা। পৰম বৈষ্ণৱ তুমি পুত্ৰ হিৰণ্যৰ 21 পুৰুষ তুমি কৰিলা উদ্ধাৰ। যি স্থানত থাকে মোৰ প্ৰিয় ভক্ত উদাৰ চৰিত্ৰ, সেই স্থানত থকা কীট পতংগত ক্ষয় শুদ্ধ উঠা প্রহ্লাদ তোমার যশস্যা বলে চিরদিন থাকিব। তোমার আমার কথা ভবিষ্যতে হবে যেতে ধরে হে মুক্তি পাবো না তোমার আমার কথা ভবিষ্যতে হবে যেতে ধরে হে মুক্তি পাবো না